মৰমৰ ছাত্ৰ-ছাত্ৰী আৰু বন্ধু-বান্ধৱীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আগৰ ভিডিঅ'কেইটাত বহুতো ছাত্ৰ-ছাত্ৰী আৰু বন্ধু-বান্ধৱীয়ে কমেণ্ট কৰি সুধি আছিল যে নন ফাৰ্ম বিজনেছ প্লানসমূহৰ হেণ্ডালুমৰ ওপৰত এটা ভিডিঅ' বনাব লাগে। গতিকে অলপমান তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিছোঁ। ভিডিঅ'টি শেষলৈকে চাই থাকিব। ইয়াতে আছে বিজনেছ টাইপ। বিজনেছ টাইপত আছে ট্ৰেডিং, মেনুফেকচাৰিং এণ্ড ছাৰ্ভিচ। কাষত লিখা আছে টিক দা বিজনেছ টাইপ। গতিকে হেণ্ডলুমটো হ'ব এইটো মেনুফেকচাৰিং, গতিকে ইয়াতে আপোনালোকে টিক মাৰ্ক দিব লাগিব। এতিয়া নেক্সট চাওঁ আহাচোন। তাৰপিছত আছে নেম অফ দ্য মেম্বাৰ। সেই চেল্ফ হেল্প গোটৰ যিগৰাকী সদস্য আছে সেই সদস্যগৰাকীৰ নামটো ইয়াতে লিখিব লাগিব। তাৰপিছত আছে কণ্টেক্ট ডিটেইলছ, তেখেতৰ ফোন নাম্বাৰটো বা তেওঁৰ ফোন নাম্বাৰটো ইয়াতে শুদ্ধকৈ লিখিব। নেক্সট আছে SHG। SHG মানে যে চেল্ফ হেল্প গ্ৰুপ। চেল্ফ হেল্প গ্ৰুপৰ নামটো আৰু যিটো কোড আছে MIS কোড বুলি কয়, সেই কোডটো ইয়াতে গোটৰ নামটো লিখি MIS কোডটো লিখিব। তাৰপিছত আছে VOCLF। VOCLFৰ নামটো ইয়াতে লাগিব লিখিব। নেক্সট কোনখন ডিষ্ট্ৰিক্টৰ বাসিন্দা ইয়াতে লিখিব। ব্লক কোনটো ব্লকৰ অন্তৰ্গত ইয়াতে ব্লকৰ নাম লিখিব। তাৰপিছত আছে কাৰেণ্ট এনুৱেল ইনকাম এজ অন ডেট ইন ৰুপিজ। তেখেতৰ বৰ্তমান এনুৱেল ইনকাম কিমান, বছৰেকীয়া আয় কিমান। যদিহে কিবা কাম কৰে তেতিয়াহ'লে ইয়াতে লিখিব পাৰে 28,000 মান। যদিহে একো কাম নকৰে তেতিয়াহ'লে কমকৈ লিখিব 15,000 20,000 মান লিখি দিব। এইটো আপোনালোকে নিজৰ মতে আপোনালোকে লিখিব, ঠিক আছে। তাৰপিছত আছে এণ্টাৰপ্ৰাইজ ষ্টেটাছ এক্সিষ্টিং এষ্টাব্লিছ বিফৰ 12 মান্থছ অৰ নিউ। গতিকে সুধিছে যে এই যি আপোনালোকে বিজনেছ কৰিব হেণ্ডলুমৰ এইখিনি আপোনালোকে আগৰ পৰাই কৰি আছে নে নতুনকৈ কৰিব। যদিহে 12 মাহ হোৱা নাই তেতিয়াহ'লে নতুনকৈ কৰা বুলি দেখুৱাব। মানে যদি ষ্টাৰ্ট কৰিছে ধৰক 12 মাহ হোৱাই নাই এতিয়ালৈকে তেতিয়াহ'লে নিউত লিখিব। আৰু যদি 12 মাহৰ হৈ গৈছে তেনেহ'লে ইয়াতে এক্সিষ্টিং বা অল্ড বুলি লিখিব পাৰে। তাৰপিছত আছে মেনশ্যন, প্লিজ মেনশ্যন বিজনেছ এক্টিভিটি ইফ এক্সিষ্টিং। আৰু কিবা যদি বিজনেছ আপোনালোকে কৰে তেতিয়াহ'লে ইয়াতে লিখিব লাগিব। আৰু ইয়াতে যিহেতু নকৰা বুলি লিখিছোঁ গতিকে নট এপ্লিকেবল বুলি লিখিলোঁ, ঠিক আছে। তাৰপিছত আছে টাইপ অফ বিজনেছ এক্টিভিটি প্লান ফৰ, প্লিজ মেনশ্যন দ্য বিজনেছ এক্টিভিটি। ইয়াতে কি বিজনেছ কৰিব বিচাৰে, যিহেতু হেণ্ডলুমৰ ওপৰত ভিডিঅ'টো বনাইছোঁ ইয়াতে HANDLWM বুলি লিখিব। তাৰপিছত আছে মাৰ্কেটিং এণ্ড চেলছ প্লান ইন 1 or 2 words। এটা বা দুটা শব্দত লিখিব গৈছে। 1 নম্বৰত দিছিল হাউ টু ইনফৰ্ম দ্য বিজনেছ এক্টিভিটি টু কাষ্টমাৰ্ছ। আপুনি আপোনাৰ কাষ্টমাৰক আপুনি কৰা বিজনেছৰ বিষয়ে কেনেদৰে অৱগত কৰিব বা কেনেদৰে জনাব। গতিকে আমি ইয়াতে লিখিলোঁ, যিহেতু এটা বা দুটা শব্দত লিখিব গৈছে। বেনাৰ আমি য'ত বিভিন্ন ঠাইত য'ত মানুহৰ ভিৰ থাকে তেনেকুৱা ঠাইত বেনাৰবিলাক লগাব পাৰোঁ বা ছ'চিয়েল মিডিয়াৰ যোগেদি আমি অন্য মানুহক জনাব পাৰোঁ। ছ'চিয়েল মিডিয়া বুলি ক'লে এডভাৰটাইজিঙো আমি কৰিব পাৰোঁ, ঠিক আছে। 2 নম্বৰত দিছিল হুৱেৰ টু চেল দ্য প্ৰডাক্টছ। সেই যিখিনি আপুনি প্ৰডাক্ট উৎপন্ন কৰিব সেই প্ৰডাক্টখিনি আপুনি ক'ত বিক্ৰী কৰিব, আপুনি নিজৰ দোকানত লিখিব পাৰে। গতিকে SHOP বুলি লিখিলোঁ, ঠিক আছে। তাৰপিছত আছে ইনভেষ্টমেণ্ট প্লান, ফাইনেন্সিয়েল প্লান, প্ৰজেক্টেড বিজনেছ প্লান ফৰ 3 years। ইয়াত নতুন বিজনেছ, গতিকে ইয়াৰ 1টো মই লিখি দিছোঁ তোমালোকক। ইয়াত আছে অ'ন ফাণ্ডছ, অৰ্থাৎ যিটো বিজনেছ আপোনালোকে কৰিব সেইটো বিজনেছততো বহুত টকাৰ প্ৰয়োজন হ'ব। গতিকে নিজৰ হাতৰ পৰা আপুনি কিমান দিব, মই এটা লিখিলোঁ 20,000, আপোনালোকে নিজৰ অনুযায়ী লিখিব। তাৰপিছত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ পৰা আপোনালোকে 10,000টো পাব। তাৰপিছত বেংকৰ লোন ল'ব নেকি, যদি লয় ইয়াতে লিখিব লাগিব। মই বেংকৰ লোনত লিখিলোঁ 20,000। আদাৰ্ছ, প্লিজ স্পেচিফাই। আদাৰ্ছত লিখিলোঁ আমি 10,000। ধৰা আমাৰ মা দেউতাৰ পৰা বা বন্ধুবৰ্গৰ পৰা আমি কাৰোবাৰ পৰা ধাৰেই ল'লোঁ, তেনেকুৱা ধৰণে আদাৰ্ছত লিখিব পাৰে। টোটেল কিমান হ'ল 20,000 প্লাছ 10,000 30,000, 30,000 প্লাছ 20,000 50,000, 50,000 প্লাছ 10,000 60,000 হৈ গ'ল আমাৰ ইনভেষ্টমেণ্ট। এতিয়া এটা কথা মন কৰিব, আপোনালোকে ইনভেষ্টমেণ্ট যিমান কৰা ইয়াতে দেখুৱাব, খৰচ কৰাটো সিমানেই ইয়াতে দেখুৱাব লাগিব, ঠিক আছে। কিন্তু ইনভেষ্টমেণ্টটো বেছিকৈ দেখায়, খৰচ কৰাটো কমকৈ দেখুৱালেও সেইটো ইনভেষ্টমেণ্ট কৰাটো নুবুজায়, ঠিক আছে। গতিকে চাওক এক্সপেঞ্চেছ, ফিক্সড কেপিটেল, ফাৰ্নিচাৰ এণ্ড ফিক্সাৰ্ছ, লেণ্ড, মেচিনাৰী এণ্ড বিল্ডিং এক্সেট্ৰা। গতিকে আমাক বিভিন্ন ধৰণৰ ফাৰ্নিচাৰৰ প্ৰয়োজন হ'ব পাৰে বা দোকান এখন দিলোঁ তাতেও আমাক কিছুমান বস্তু লাগিব, এনেকুৱা ধৰণে মাটিৰ প্ৰয়োজন হ'ব, আমাক মেচিন লাগিব। গতিকে এইবিলাকত কিমান টকা লাগিব সুধিছে, গতিকে মই ইয়াতে লিখিলোঁ 30,000।
ৱৰ্কিং কেপিটেল বিভিন্ন ধৰণৰ ৰ মেটেৰিয়েল লাগিব ইনভেন্টৰী ৰেন্ট ইলেক্ট্ৰিচিটি লেবাৰ এটসেট্ৰা মানুহ হাজিৰা মানুহ লগাব লাগিব লেবাৰ লগাব লাগিব ইলেক্ট্ৰিচিটি বিল দিব লাগিব যদি হে বেলেগৰ ঠাইত কামখিনি কৰা যায় তেতিয়াহলে ৰেন্ট দিব লাগিব ভাড়া দিব লাগিব গতি এইবিলাকত আমি লিখিলো 25000 কমকৈ লিখিছো ঠিক আছে তাৰ পিছত আদাৰ এক্সপেন্সেস ইফ এনি অন্যান্য কিবা খৰচ আছে নেকি অন্যান্য খৰচ থাকেইটো গতিকে 5000 আমি অন্যান্য খৰচত লিখিলো গতিকে আমি কি কৰিলো খৰচ যিমান হল সৰি ইনভেষ্টমেন্ট যিমান কৰা দেখুৱালো খৰচ কিমান কৰা আমি দেখুৱালো অৰ্থাৎ 30000 plus 25000 55000 55000 plus 5000 60000 হৈ গল আমাৰ টোটাল এক্সপেন্সেস খৰচ হল 60000 এতিয়া আমাক শুনিছে যে আপুনি যিখিনি ইনভেষ্ট কৰিলে হে ইনভেষ্ট কৰাৰ খিনিৰ পৰা আপোনালোকৰ ইনকাম কিমান হ'ব ইয়াত আছে ৰেভিনিউ থ্ৰু ট্ৰেডিং বিজনেস এই ট্ৰেডিং বিজনেসটো নহয় তাৰ পিছত ম্যানুফ্যাকচাৰিং এক্টিভিটি গতিকে ইয়াতে ধৰক বছৰকত আমি 1 লাখ টকা আমাৰ ইনকাম হল আৰু ৰেভিনিউ থ্ৰু সাৰ্ভিস অফাৰ্ড তাৰ পিছত আদাৰ ইনকাম ধৰা 5000 গতিকে কিমান হল টোটাল টাৰ্নওভাৰ কিমান হল 1,05,000 হল টোটাল টাৰ্নওভাৰ এতিয়া আমি খৰচ কিমান কৰিছিলো 60000 আমি খৰচ কৰিছিলো আমি কিমান পালো 1,05,000 গতিকে ইয়াতে কি আছে নেট প্ৰফিট টো কেনেকৈ উলিয়াম ইনকাম যিমান হল ইনকাম কিমান হল 1,05,000 ইনকাম হল এক্সপেন্সেস খৰচ কিমান আছিল 60000 তো 1,05,000 minus 60000 মাইনাস কৰিলে আমি কিমান পাম 45,000 এটো হৈছে এইখিনি হৈছে নেট প্ৰফিট ঠিক আছে তাৰ পিছত আছে টোটাল এনুৱেল ইনকাম অফ দা মেম্বাৰ ইন ৰুপিস কাৰেন্ট ইনকাম প্লাস নেট প্ৰফিট কিমান হল 45,000 কাৰেন্ট ইনকামত আমি কিমান দেখুৱাইছিলো কাৰেন্ট ইনকামত আমি 28000 দেখুৱাইছিলো গতিকে এই 28000 টো আমি ইয়াতে যোগ কৰিব লাগিব ঠিক আছে 28000 plus 45000 equal to 73000 হৈ গল আমাৰ টোটাল এনুৱেল ইনকাম আশা কৰিছো আপোনালোকে অলপমান হলেও বুজি পাইছে যদি বুজি পাইছে ভিডিওটো লাইক কৰি দিয়াৰ লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব এতিয়া চাও আহকচোন তাৰ পিছত কি দিয়া আছে সাবমিটেড বাই সাইন ইয়াতে হে আত্মসহায়ক গোটৰ মহিলা গৰাকীৰ সাইনটো লাগিব নেম অফ দা মেম্বাৰ ইয়াতে তেওঁৰ নামটো লিখিব লাগিব তেখেতৰ কন্টাক্ট ডিটেইলছ অৰ্থাৎ ফোন নাম্বাৰটো ইয়াত ধুনিয়াকৈ দিব ৰিমাৰ্কছত আপোনালোকে যদি কিবা লিখিব বিচাৰে লিখিব পাৰে অন্যান্য কিবা যদি লিখিবলগীয়া থাকে ঠিক আছে এইখিনি ফিল আপ কৰিলে হল তলৰ যিখিনি আছে এইখিনি ব্লকত বা উচ্চ পৰ্যায়ৰ বিষয়া আকলে এইখিনি ফিল আপ কৰিব এইখিনি পূৰ কৰিব ঠিক আছে এইখিনি আৰু আপোনালোকে খালি এৰি থব অলপ ইয়াতে ৰিমাৰ্কস ফৰ এপ্ৰুভেল ৰিজেকচন এপ্ৰুভড হল নে ৰিজেক্ট হল উচ্চ পৰ্যায়ৰ বিষয়াসকলে ভালদৰে চাব গতিকে ফিল আপ কৰাৰ সময়ত ভালদৰে শুদ্ধকৈ ফিল আপ কৰিব আৰু যদি হে এপ্ৰুভ হয় তেতিয়া 10000 পাব যদি কিবা কাৰণত ৰিজেকচন হয় তেতিয়া হলে হয়তো আপোনালোকে পইচাটো নাপাব পাৰে আশা কৰিছো ভিডিও চাই আপোনালোকে অলপমান হলে উপকৃত হল যদি ভাল পাইছে বা উপকৃত হৈছে ভিডিওটো লাইক কৰি দিয়াৰ লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু কিবা বিজনেছমেনৰ ওপৰত যদি ভিডিও লাগে কমেন্ট কৰি জনাবলৈ নাপাহৰিব মই চেষ্টা কৰিম আপোনালোকক ভিডিওসমূহ বনাই দিবলৈ